তলত দিয়া এই যোনটো ভিডিঅ'টো চাই কিনে অকণমান মানে কিবা হজম হোৱা নাই আৰু হজম নোহোৱাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। এই ভিডিঅ'টো এইটো কাৰণতে বনালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মিছা কথা ক'ব লাগে, কিন্তু য'তে ত'তে যেনেকৈ তেনেকৈ নহয়। তাৰমানে ভিডিঅ'টো আপোনালোকে চাই লওক, তাৰপিছত গোটেই কথাখিনি আমি ডিছকাছ কৰি আছোঁ। একচুৱেলি শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল, ৰদালি, এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিলে আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ। এবাৰ মই জজ ফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলোঁ। সোমাওঁতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলোঁ। তেতিয়া মই দেখিলোঁ ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে। মই গেটৰ পৰাই ওলাই গুচি আহিলোঁ। গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ। আপুনি মিছা কথা কয়, আপুনি ৰাজনীতিৰ ক'ৰবাৰ ভাষণত কিবা মিছা কথা কৈ আছে, কৈ থাকক, আমাৰ ক'ব লগা নাই। কিন্তু এই জুবিনদাৰ মৃত্যুৰ যোনটো ৰহস্য হৈ আছে, সেইটোৰ ওপৰতো যদি আপুনি এনেকুৱা কিছুমান মিছা কথা কয়, আমাৰ দৰে আপোনাৰ ফ্ৰেণ্ডখিনিয়ে মাফ কৰি দিব আপোনালোকক অলপমান টান পাম। কাৰণ কিয় জানে, 26 ইলেকশ্যন আহি আছে। আপুনি কমচে কম কথাবিলাক কোৱাৰ আগত অকণমান ভাবি চিন্তি কওক। আৰু লগতেই আপুনি বাৰু ক'লে যে লগ পোৱা নাই বুলি তেখেতক, কিন্তু এই ফটোবিলাকে কি কয়? আমি একো নকওঁ আপোনাক। এই ফটোবিলাকে, এই পাব্লিকবিলাকে যি ফ্ৰেণ্ডখিনিয়ে যে এইবিলাক ফটোবিলাক যি শ্বেয়াৰ কৰিছে, এইবিলাক কি মিছা কথা নেকি? আৰু এদিন এই ফটোবিলাকতো আপোনাৰ এদিনো লগ পোৱা নহয়। আৰু চাওক, আপুনি যদি মুখ্যমন্ত্ৰী হৈ এনেকুৱা কিছুমান মিছা কথাবিলাক কৈ থাকে, তেতিয়াহ'লে আমাৰ দৰে আপোনাৰ ফ্ৰেণ্ডখিনিয়ে আমি দুখ পাওঁ। কাৰণ এইকাৰণে দুখ পাওঁ, আপোনাক আমি বহুত ভাল পাওঁ। অসমৰ যেনে ধৰণত আপুনি কাম কৰি আছে, সেনেকৈ ধৰণৰ কাম কৰাৰ চিএম আমি আমাৰ লাইফত প্ৰথমবাৰ দেখা পাইছোঁ আপোনাক। কিন্তু আপুনি যদি এনেকুৱা কিছুমান মিছা কথা কৈ কিনে এইবিলাক মানুহৰ পৰা পলাই ফুৰিব বিচাৰিছে, তেতিয়াহ'লে এইটো কথা আমি হজম কৰিব নোৱাৰিম। এনেকুৱা কিছুমান মিছা কথা কৈ কিনে আমাক কমচে কম আপুনি এনেকুৱা দুখ নিদিব। আপোনাৰ ফটোবিলাকে কথা কৈ আছে যে আপুনি শ্যামকানু মহন্তৰ লগত কেনেকুৱা ৰিলেশ্যন আপোনাৰ।